এগৰাকী বিধৱা আছিলোঁ। মোৰ স্বামীৰ মৃত্যু হৈছিল 15 বছৰ আগতে। মোৰ এজন ল'ৰা আছে, তেওঁৰ নাম ৰমেন। এবছৰ আগতে তেওঁৰ বিয়া হৈছিল পৰী নামৰ ছোৱালী এজনীৰ লগত। গোটেই ৰাতি ৰমেনৰ লগত কোঠাটোত থকাৰ পিছত যেতিয়াই মোৰ বোৱাৰী পৰী ওলাই আহিছিল, তাই মোৰ ফালে এনেদৰে চাইছিল যেন মই এগৰাকী হাহাকাৰ কৰা মহিলা। মোৰ বয়স আছিল 37 বছৰ। মোৰ শৰীৰত যৌৱন আছিল। কেতিয়াবা মোৰ হৃদয়ত এটা যন্ত্ৰণা অনুভৱ হৈছিল যে এজন মানুহৰ শক্তিশালী বাহু দুটাই মোক ধৰিব, যাৰ ফলত মোৰ শৰীৰ প্ৰতিটো অংশ ছিন্ন ভিন্ন হৈ পৰিব। এই কাৰণে মোৰ বোৱাৰী পৰীৰ প্ৰতিও ঈৰ্ষা হৈছিল। যোৱা কেইদিনমানৰ পৰা গাঁৱৰ মালিকৰ নষ্ট ল'ৰা ৰঘু মোৰ পিছে পিছে আছিল। মই যেতিয়াই পথাৰলৈ যাওঁ তেতিয়াই তেওঁ বহি মোক চাই আছিল। মোৰ ভাল লাগিছিল আৰু ইচ্ছাকৃতভাৱে মই কাপোৰবোৰ এনেদৰে ঢিলা কৰি থৈছিলোঁ যে মোৰ অংশবোৰ দেখা গৈছিল। কিন্তু গাঁও আৰু সমাজৰ লাজৰ বাবে মই আগতেই তেওঁক আওকাণ কৰিছিলোঁ। এইটোৱে যথেষ্ট আছিল ৰঘুক পাগল কৰি তুলিবলৈ। মই জানিছিলোঁ যে ৰঘুৱে মোৰ শৰীৰৰ লগত খেলিব বিচাৰে। মোৰো ইয়াৰ লগত খেলিবলৈ মন গৈছিল। কিন্তু সমাজৰ ভয়ৰ বাবে মই মোৰ ইচ্ছাক দমন কৰি ৰাখিছিলোঁ। এদিন সন্ধিয়া হৈছিল। লাহে লাহে বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। মই ভাবি আছিলোঁ যে ঘৰৰ মালিকৰ খেতিৰ কাম সম্পূৰ্ণ কৰিহে ঘৰলৈ যাব লাগে। মই ৰঘুৰ বাবে অপেক্ষা কৰি আছিলোঁ। ৰঘু একেধৰণৰ সুযোগৰ বাবে অপেক্ষা কৰি আছিল। পিছফালৰ পৰা আহি মোক ধৰিলে। মই জোৰেৰে চেপি ধৰিলোঁ আৰু আনকি চিঞৰিবলৈও চেষ্টা কৰিলোঁ। কিন্তু তাৰ পিছত বহুদিনৰ পৰা অপেক্ষা কৰি থকাৰ মোৰ শৰীৰটো শিহৰণ কৰি গ'ল। ৰঘুৰ স্পৰ্শত মই এক অজান শিহৰণত কঁপিব ধৰিলোঁ। তেওঁ মোক কোলাত লৈ মোৰ গোটেই শৰীৰটো চুমা খাবলৈ ধৰিলে আৰু মোৰ শৰীৰৰ লগত খেলিবলৈ ধৰিলে। তাৰ পিছত যেতিয়া তেওঁ শান্ত হৈ মোৰ পৰা বিচ্ছিন্ন হ'ল, তেতিয়া মই ৰাজহুৱা লাজৰ বাবে চিন্তিত হৈ পৰিলোঁ। মই কেনেবাকৈ নিজকে সংযত কৰি লৈ জোৰেৰে কান্দি মালিকৰ ঘৰ পালোঁ আৰু কথাবোৰ ক'বলৈ ধৰিলোঁ। কিন্তু ৰঘুৰ আধিপত্যৰ সন্মুখত কোনেও মুখ মেলিব পৰা নাছিল। বিষয়টো মোৰ ঘৰৰ পাওঁতে মোৰ ল'ৰা ৰমেন আৰু বোৱাৰী পৰীও মালিকৰ ঘৰত উপস্থিত হ'লহি। মই কান্দি আছিলোঁ, কিন্তু পৰীৰ লগত চকুৰ সংস্পৰ্শ কৰাৰ লগে লগে মোৰ মুখত এটা দুষ্ট হাঁহি বিয়পি পৰিল। গাঁৱত মেল স্থাপন কৰা হৈছিল। মালিক আৰু 3জন গাঁৱৰ মুৰব্বী গোট খাইছিল। মই এফালে থিয় হৈ আছিলোঁ আৰু আনফালে ৰঘু। তাতেই গাঁওখনৰ আন আন লোকসকলো উপস্থিত আছিল। বিষয়টো আগুৱাই লৈ গৈ গাঁৱৰ এজন বয়োজ্যেষ্ঠই ক'লে, "যি হ'ল, এতিয়া মমতাই যি ক'ব সকলোৱে মানি ল'ব।" তেতিয়া ৰঘুৰৰ ভায়েক পৱনে ক'লে, "হয়, মমতাক কিমান টকা লাগিব কোৱা, ইয়াতেই কথা শেষ কৰি দিওঁ।" টকাৰ কথা শুনাৰ লগে লগে বোৱাৰী পৰী সুখী হৈ পৰিল যে শাহুৱেকে 1 বা 2 লাখ টকা বিচাৰিলে ঘৰৰ দৰিদ্ৰতা নাইকিয়া হৈ যাব। কিন্তু মই একো
কান্দি থাকিলোঁ। সকলোৰে জোৰ দি ক'লে, মই ভাবোঁ ৰঘুক সোনকালে বিয়া কৰাই দিব লাগে, যাতে তেওঁ ইফালে সিফালে বেয়া কাম কৰাৰ বন্ধ কৰে। মোৰ কথাত সকলোৱে একমত হ'ল, কিন্তু ৰঘুৰ কাণ্ড আৰু বদনাম বিবেচনা কৰিলে কোনে তেওঁৰ জীয়েকক দিব? আনকি মালিকেও এই বিষয়ত মৌন হৈ পৰিল। ৰঘুৰ বয়স এতিয়া প্ৰায় 40 বছৰ। গতিকে পত্নী পালে সুখী জীৱন যাপন কৰিব বিচাৰিছিল। মহেশে ক'লে, মমতা, তুমি ঠিকেই কৈছা, কিন্তু তাক ছোৱালী কোনে দিব? কাঁইটটোৰ আবদ্ধ হৈ পৰিছিল আৰু মেলত কোনো সিদ্ধান্তত উপনীত হোৱা নাছিল। ইয়াৰ অৰ্থ হ'ল কেৱল ৰঘুক হয় গাঁৱৰ পৰা বহিষ্কাৰ শাস্তি দিয়া হ'লহেঁতেন নহয়, তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰা হ'লহেঁতেন। কথাটোৰ গুৰুত্ব দেখি ৰঘুক নিজেই এতিয়া ক'লে, মই স্বীকাৰ কৰোঁ যে মোৰ ভুল হৈছে আৰু ময়ো লাজ পাইছোঁ। মমতাই যদি বিচাৰে মই তাইক বিয়া কৰাবলৈ সাজু। মোৰ ইচ্ছাটো পাই গৈছিলোঁ। কিন্তু তেতিয়া বোৱাৰী পৰীয়ে ক'লে, মালিক, এইটো কেনেকৈ সম্ভৱ হ'ব? তোমাৰ পুত্ৰই শাস্তি মোৰ শাহুৱেকে কিয় ভোগ কৰিব? আপুনি মাত্ৰ টকা দি কথাটো নিষ্পত্তি কৰে। তেতিয়া পৱনে ক'লে, আমি মমতাৰ কথা শুনিহে আমাৰ মমতাত প্ৰকাশ কৰিম। মই ক'লোঁ যে গাঁৱৰ কথা গাঁৱতে থাকিব লাগে। সেয়েহে মই ৰঘুৰ হাতখন ধৰিবলৈ সাজু, হৃদয়ৰ পৰা নহয়, গাঁৱৰ স্বাৰ্থত। মালিক আৰু মেলত স্বস্তিত সমনীয়া এটা কাঢ়িলে। মোৰ বোৱাৰী পৰী মূৰত ধৰি বহিল। আনহাতে পুত্ৰ ৰমেন সুখী আছিল, কাৰণ মাকে সমৰ্থন পাইছিল। এতিয়া মাৰ নিসংগতা নাইকিয়া হৈ যাব। কিছুদিনৰ পিছত আমাৰ দুয়োৰে মনে মনে বিয়া হৈছিল। প্ৰথম ৰাতি মই ৰঘুক সাৱটি ধৰি কৈছিলোঁ, এগৰাকী নাৰী বিধৱা হোৱাৰ লগে লগে তাইক অসম্পূৰ্ণ কৰি তোলা হয়। তাই শ্বাসৰুদ্ধ জীৱন যাপন কৰিবলৈ বাধ্য হয়। হেৰা, তাৰো হেঁপাহ আছে। আৰু তাৰ পিছত মোৰ বোৱাৰী পৰী। তাৰ চকুৰে মোক সদায় অপমান কৰি আহিছে। তেওঁৰ প্ৰতি মোৰ ঈৰ্ষাই আমাৰ দুয়োকে একত্ৰিত কৰাৰ কাম কৰিছে। সুখেৰে ভৰা ৰঘুৰ শক্তিশালী গিৰটোৱে মোক জীয়াই থকাৰ শক্তি দি আছিল। আৰু আমি দুয়ো ইজনে সিজনক সাৱটি ধৰিলোঁ। পথাৰত যি হৈছিল এতিয়া ঘটিছিল, কিন্তু এতিয়া আমাৰ দুয়োৰে চিন্তা নাছিল, কাৰণ মই ৰঘুৰ পত্নী আছিলোঁ।